এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। আজি এইটো এটা টিফিন ৰেচিপি হয়, সন্ধিয়া স্নেক হিচাপেও খাব পাৰে। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পোনপ্ৰথমে মই অলপমান আটা লৈছোঁ। এয়া দেখিছে নহয়, 2-3 চামুচ আটা মই ইয়াত লৈছোঁ। আৰু এতিয়া মই ইয়াতে দিম অলপমান চুজি। চুজিখিনিও আপোনালোকে পৰিমাণ অনুযায়ী দিব। মই এয়া 2 চামুচ চুজি দিছোঁ। দেখিছে নহয়, এতিয়া মই ইয়াতে এটা ধুনীয়াকৈ চুজিখিনি যেতিয়া মিক্স কৰি ল'ম, আটা আৰু চুজিখিনি, আৰু ইয়াতে মই এটা কণী এড কৰিম। এয়া কণীটো এড কৰিছোঁ। এড কৰি মই এনেদৰে ধুনীয়াকৈ ফেটি লৈছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ এতিয়া ফেটি লৈ ইয়াতে অকণমান মই পানী এড কৰিম। এয়া পৰিমাণ অনুযায়ী মই এতিয়া পানী দিম ইয়াতে। আৰু পানীখিনি দিও মই ধুনীয়াকৈ অলপ সময় ফেটি থাকিম, কাৰণ যাতে কোনো ধৰণৰ লাম্পছ নাথাকে সিমানখিনিলৈকে মই ফেটিম। এনেদৰে কমকৈ পানী দি ফেটি ল'ম, যাতে বস্তুখিনি বেছি জুলীয়াও নহয় বা বেছি গোটাও নহয়। পৰিমাণটো আপোনালোকে যিসকলেতো ভাত আঞ্জা ৰান্ধি থাকে আৰু ৰান্ধনীসকলে জানেই নহয়নে, কেনেকুৱা এটা জোখত বস্তুখিনি হ'লে এটা মানে সোৱাদ লগা ৰেচিপি হয়। এয়া দেখিছেনে, একদম এনেদৰে ফেটি আছোঁ। এতিয়া এই মালপোৱা বনোৱা বা এনেদৰে যিকোনো পিঠা ধৰক, আপোনালোকে পানী পিঠা বনাইতো নহয়নে, সেই তেনেকুৱা এটা জোখত মানে ৰাখিব লাগিব। এয়া এনেদৰে, আৰু যাতে কোনো ধৰণৰ লাম্পছ নাথাকে সেইবাবে ভালকৈ ফেটিব লাগিব। এয়া মই 5-10 মিনিটমান এনেদৰে ধুনীয়াকৈ ফেটি লৈছোঁ। ইয়াত কিন্তু মই এতিয়ালৈকে একো এড কৰা নাই দেই। আৰু এইখিনি এতিয়া মই অলপ সময় মানে আধা ঘণ্টামান ৰেষ্ট কৰিবলৈ দিম। যদি লগে লগে বনোৱা যায় বস্তুবিলাক, কোনো বস্তুৱে মানে সোৱাদ নাহে নহয়নে, সেয়ে অকণমান সময় যেতিয়া ৰেষ্ট কৰিবলৈ দিয়া যায়, বস্তুটো ভিতৰত পানীটো এবজৰ্ব হয় আৰু ধুনীয়াকৈ ফুলি উঠে। আৰু সেইখিনি ৰেষ্ট কৰিবলৈ দিয়াৰ পিছত মই এতিয়া এটা বিট লৈছোঁ আৰু 2টা গাজৰ ধুনীয়াকৈ ধুই কৰি এয়া পিহনাত দি পিহি ল'লোঁ। তাৰ পাছতে এফালে কেৰাহী এটাত অলপমান পানী দিছোঁ, আৰু এইখন কাঁহীত অকণমান মই এতিয়া ঘি সানি লৈছোঁ। 1 চামুচ ঘি এনেদৰে ধুনীয়াকৈ সানি ল'ম মই। আৰু এই বেটাৰখিনিত এতিয়া অকণমান মই মানে পৰিমাণ অনুযায়ী নিমখ এড কৰি ধুনীয়াকৈ আকৌ ফেটি দিছোঁ দেই, কাৰণ নিমখখিনি যাতে সকলোখিনি বেটাৰতে লাগি ধৰে। এনেদৰে ধুনীয়াকৈ মিক্স হৈ যায় আৰু মানে এজেগাতে লাগি নাথাকে, তেনেকুৱাকৈ মই ধুনীয়াকৈ দিলোঁ। দি যিটো কাঁহীত মই ঘি সানি লৈছিলোঁ সেই কাঁহীখনত এইটো ধুনীয়াকৈ বহাই দিছোঁ। দি লৈ এতিয়া ইয়াৰ ওপৰত ৰুকি ৰখা গাজৰখিনি আৰু বিটখিনি দি দিম, কাৰণ এইখিনি অপশ্যনেল হয়, আপোনালোকে নিদিলেও হয়। কিন্তু সৰু বাচ্ছা মোৰ যিহেতুকে, তাই একদমেই মানে ভেজিটেবল নাখায়। এনেদৰে অকণমান কিবা বুদ্ধি কৰি খোৱালেহে খোৱা যায়, সেয়ে দেখিবলৈও ধুনীয়া হয়, সেয়ে মই এনেদৰে দি দিছোঁ। এয়া চাওকচোন, গাজৰ আৰু বিটখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া লাগিছে, নবনোতেই ধুনীয়া লাগিছে। বনিলে কেনেকুৱা লাগিব ভিডিঅ'টো চাই থাকক দেই, একদম স্কিপ নকৰিব। এয়া দেখিছেনে, আৰু সোৱাদ দুগুণে চৰিবৰ কাৰণে মই ইয়াতে এড কৰিছোঁ অকণমান ৰেড চিলি। অকণমান জ্বলা মিঠা এনেকুৱা ভাৱ আহিলে খুব ভাল লাগে, আৰু বাচ্ছায়ো মানে খাই ভাল পায়। বহুত জ্বলা নহয়, কম পৰিমাণে, অকণমান সিহঁতি স্পাইচি হ'লে ভাল পায় চাবচোন, কাৰণ কুৰকুৰি চিপছবিলাকত অলপ হ'লেও জ্বলা থাকে। সেয়ে কিন্তু বাচ্ছাই অইন বস্তু নাখালেও সেইবিলাক খায় নহয়নে, সেয়ে সিহঁতক অকণমান মানে সোৱাদ লগাকৈ বনাই দিব লাগে। আৰু মই তাইক তেনেদৰে মোৰ ছোৱালী জীউক বনাই দিবলৈ চেষ্টা কৰোঁ। আৰু এয়া দেখিছেনে, এইফালে হৈ আছে ধুনীয়াকৈ মই ভাপত বহাই দিছোঁ। এইটো আপোনালোকে যি বুলি কয় আৰু, মানে কেক বুলি ক'লেও ক'ব পাৰে, তেনেকুৱা আৰু। এয়া দেখিছেনে, আৰু হৈছেনে নাই মই চাবৰ কাৰণে এডাল ষ্টিক ব্যৱহাৰ কৰিছোঁ। ষ্টিকডালত যেতিয়াই মানে লাগি অহা নাই তেতিয়াই মই ভাবিলোঁ যে হৈ গৈছে। আৰু এতিয়া মই
ইয়াত ড্ৰাই ফ্ৰুটখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। ইফালে ইয়াতে মই গাজৰ আৰু বিটখিনিও ৰুকি লৈছোঁ। এয়া হৈ গ'ল ধুনীয়াকৈ। 15 মিনিটমান থোৱাৰ পিছত ঠাণ্ডা হ'ল। ঠাণ্ডা হওঁতে মই এতিয়া এৰুৱাই দিম। চাওকচোন ইমান ধুনীয়াকৈ একদম কেকৰ দৰে এৰি যাব নহয়। এয়া দেখিছেনে, অকণমানো লাগি ধৰা নাই। মানে এনেদৰেও আপোনালোকে খাব পাৰে, কিন্তু মানে অকণমান বেছি ভাল লাগিবৰ কাৰণে মই ইয়াত চীজ এড কৰিম এতিয়া। এতিয়া দেখিছেনে, উঠাই আনিছোঁ। ইমান ধুনীয়াকৈ উঠি আহিছে, মোৰ মনটো ইমান ভাল লাগি গৈছে। আপোনালোকেও বনাবচোন দেই। যেতিয়া বস্তু এটা বনালে বস্তুটো একদম সঠিকভাৱে হৈ উঠে, ৰান্ধনীগৰাকীৰ সঁচাই ভাল লাগে নহয়নে? আৰু মই সেই কেক বুলিয়ে কৈছোঁ আৰু মানে কি বুলি ক'ম নাজানো। স্নেকটো ইমান ধুনীয়া হৈছে। ধুনীয়াকৈ চেপ দি কাটি ল'লোঁ আৰু তেলখিনিত অকণমান মানে দেখিবলৈ ভাল হ'বৰ কাৰণে মই দুটামান এয়া কলা সৰিয়হ দি দিছোঁ আৰু এই পিচবিলাক ধুনীয়াকৈ স্লাইচ কৰি কাটি ইয়াত তেলতে অকণ দি দিছোঁ। আৰু এতিয়া ইয়াতে মই এড কৰিছোঁ এইয়া ড্ৰাই ফ্ৰুট আৰু চীজখিনি যে চীজখিনি অকণমান মেল্ট হোৱালৈকে মই ৰাখিম, যাতে গোটেই স্লাইচবোৰত চীজখিনি লাগি যায়। ইয়াত দেখিছেনে, সিমানখিনিলৈকে মই অকণ সময় মানে ফ্ৰাই কৰিম আৰু বহুত ডিপ ফ্ৰাই নহয়। এয়া এনেদৰে উলট কৰি দিছোঁ। দি হৈয়ে যাব এতিয়া, বেছি সময় নালাগে। চীজবিলাক কিন্তু এনেকৈ দিলে অকণমান কেৰাহীখনত লাগে দেই, দেখিবলৈ বেয়া হয়। আৰু মোৰ এয়া ধুনীয়া টিফিন ৰেচিপিটো একদম ৰেডি হৈ গৈছে। আপুনি সন্ধিয়া চাহৰ লগতো খাব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিল? ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।